লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি অষ্টম শ্ৰেণীৰ দ্বিতীয় একক মূল্যাংকনত কোনকেইটা পাঠ আহিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব আলোচনা কৰিবলৈ লোৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। এবাৰ পাঠ হিচাপে লোৱা হৈছে দশমঃ পাঠঃ, দ্বাদশঃ পাঠঃ, ত্ৰয়োদশঃ পাঠঃ, চতুৰ্দশঃ পাঠঃ, পঞ্চদশঃ পাঠঃ, ষোড়শঃ পাঠঃ। পাঠ বহুতেই আছে, তাৰ মাজৰ পৰা একাদশ পাঠ পৰমাণু শক্তি পাঠটো এৰি দিয়া হৈছে। পৰমাণু শক্তি পাঠটোৰ পৰা কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাহে, দ্বিতীয় একক মূল্যাংকনতো নাহে, আৰু এই পাঠটো বছৰেকীয়া পৰীক্ষাৰ বাবেও কোনো প্ৰশ্ন উত্তৰ কটা নহয়। এতিয়া আমি পাঠসমূহৰ মাজলৈ যাওঁ, কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আছে এবাৰ চাওঁ। মহৰ্ষি চৰকঃ, এই পাঠটোৰ পৰা বিশেষকৈ আমি এটা প্ৰশ্ন গুৰুত্ব দিব লাগিব। মহৰ্ষি চৰকৰ বিষয়ে 5টা বাক্য। গতিকে এই 5টা বাক্য তোমালোকে ভাল ধৰণে চালে ইয়াৰ প্ৰশ্ন উত্তৰখিনিও তাৰ মাজতে সোমাই পৰিব। এতিয়া চোৱা, একপদনীয় উত্তৰত আৰু পূৰ্ণ বাক্যনৰ উত্তৰত 5টা প্ৰশ্ন দিয়া হৈছে। 1, 2, 3, 4, 5টা প্ৰশ্ন দিয়া হৈছে। গতিকে 5টা প্ৰশ্নৰ উত্তৰ যদি আমি ভাল ধৰণে মনত ৰাখোঁ তেতিয়াহ'লে মহৰ্ষি চৰকৰ বিষয়ে 5টা বাক্যই হৈ পৰিব। একপদনীয় উত্তৰতো তেনেকৈ আছে 4টা প্ৰশ্ন। গতিকে সেই 4টা প্ৰশ্নৰ উত্তৰ যদি আমি মনত ৰাখোঁ, এই 5টা ৰাখোঁ, 9টা প্ৰশ্নৰ উত্তৰ আমি ধুনীয়াকৈ যদি ৰাখোঁ তেতিয়াহ'লে চৰকৰ বিষয়ে 5টা বাক্য লেখা বুলি ক'লে আমি অতি সহজেই লিখিব পাৰিম ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি। গতিকে ইয়াত বিশেষ পাঠ হিচাপে প্ৰশ্ন হিচাপে তোমালোকে ল'ব পাৰিবা মহৰ্ষি চৰকৰ বিষয়ে পঞ্চবাক্যানি লিখটো। তাৰপিছতে আছে সন্ধি ছেদং বিচ্ছেদং ৱা ক্ৰিয়তাম, সন্ধি যোৰা লগাব লাগে আৰু সন্ধি ভাঙিব লাগে। গতিকে সন্ধি ভঙাটোতো চাবা, ই এটা বিশেষ প্ৰশ্ন। দ্বাদশঃ পাঠঃ সংগতস্য জীৱনায়, এইটো এটা তোমালোকে নিশ্চিত প্ৰশ্ন হিচাপে ধৰি ল'ব পাৰা যে এই পাঠটোৰ কাৰণে এই গীতটো অতি প্ৰয়োজনীয়, গীতটো আমি জানিবই লাগিব। 3 প্ৰকাৰে প্ৰশ্ন হ'ব পাৰে ইয়াত। খালী ঠাই পূৰ কৰা হিচাপেও দিব পৰা হয়, বা 3টা বা 4টা খণ্ড লিখা হিচাপেও দিব পৰা হয়, বা মিলোৱা হিচাপেও প্ৰশ্ন উত্তৰ দিব পৰা যায়। গতিকে গীতটো মনত ৰাখিলে তোমালোকৰ সকলো কাম হৈ যাব। অৰ্থাৎ খণ্ড বুলি কওঁতে য'ত 2ডাল দাঁড়ি পৰিছে তাত এটা খণ্ড হিচাপে ধৰিবা। তেনেকৈ এটা খণ্ড, 2টা খণ্ড, 3টা খণ্ড, 4টা খণ্ড আছে। গতিকে সেই 4টা খণ্ড মনত ৰাখিলেই তোমালোকৰ এইটো পাঠৰ বাবে হৈ যাব। আৰু এইটো এটা নিশ্চিত প্ৰশ্ন, সংগতস্য জীৱনায় বা গীতটো লিখা বুলি ক'লে, বা খালী ঠাই দিলে বা মিলাবলৈ দিলে যি হ'লেও তোমালোকে পাৰিবা। তাৰপিছতে আহিলে ভগৱান বিৰচা মুণ্ডা। ভগৱান বিৰচা মুণ্ডা জন্মৰ চনকেইটা মনত ৰাখিবলৈ চাবা। একপদনীয় উত্তৰত আছে, বাক্যানৰ উত্তৰত আছে, ৰিক্ত স্থানানি আছে, 10 বাক্য। গতিকে 10টা বাক্য যদি মনত ৰাখা তেতিয়াহ'লে ক'ৰ পৰা হ'ব? পূৰ্ণ বাক্য একপদে প্ৰশ্ন উত্তৰ মনত ৰাখিলেই তোমালোকৰ বিৰচা মুণ্ডাৰ বিষয়ে 10টা বাক্য হৈ পৰিব। সেইটো তোমালোকে চাই পেলাই এটা প্ৰশ্ন প্ৰস্তুত কৰিবা যে বিৰচা মুণ্ডাৰ বিষয়ে 10টা বাক্য লিখোঁ। তাৰপিছতে সন্ধিখিনি আছে, সন্ধিখিনি চাই ল'বা। ইতিমধ্যে আগৰ পাঠত আমি আলোচনা কৰোঁতে সন্ধি ছেদং বিচ্ছেদং ক্ৰিয়তাম কৰা হৈছে, তাৰ পৰা চাব পাৰিবা। কাশী বিষয়ে পাঠটোতো তেনেকৈ প্ৰশ্নোত্তৰখিনিত গুৰুত্ব দিবা, বিশেষ নহয় একপদনীয় আৰু পূৰ্ণ বাক্য। এইকেইটা পঢ়াৰ পিছতে পিছৰ প্ৰশ্নলৈ যাব পাৰিম। ৰিক্ত স্থানানি পূৰৈত বিশেষকৈ দ্বিতীয় একক মূল্যাংকনত দিবলৈ অকণমান সমস্যা হয় বিশেষ প্ৰশ্ন কাটিবৰ বাবে। তাৰ বাবে প্ৰশ্নোত্তৰত ৰখা হয়। প্ৰশ্নোত্তৰ তোমালোকে চাব পাৰা যে কুত্ৰ প্ৰত্যহং সান্ধ্যাং কীৰ্তনং কথাদিকং স্বভাৱন্তি, এনেকুৱা ধৰণৰ প্ৰশ্ন। ইয়াৰ পিছতে আছে প্ৰশ্ন নিৰ্মাণম ক্ৰিয়তম। পিছৰ প্ৰশ্ন আহিলে মতি এব বলাৎ গুৰিচি পাঠটোৰ পৰা। গতিকে মতি এব বলাৎ গুৰিচিৰ তেনেকৈ প্ৰশ্নোত্তৰখিনি আমি সম্পূৰ্ণ কৰি চাম। এনেধৰণে একপদনীয় উত্তৰত, পূৰ্ণ বাক্যানৰ উত্তৰত, ৰেখাংকিত পদ প্ৰশ্ন নিৰ্মাণম ক্ৰিয়তাম, বিশেষ্য বিশেষণ মেলনম ক্ৰিয়তাম, এইকেইটা প্ৰশ্ন আছে। আৰু অধোলিখিত অব্যয়পদী বাক্য ৰচনা ক্ৰিয়ত, বাক্য ৰচনা কৰিব যেনেকৈ বহিহি অপি মন্দং মন্দং ইতস্ততঃ শীঘ্ৰম। তাৰপিছতে ক্ৰম অনুসৰি, এইটো প্ৰশ্ন বিশেষ প্ৰয়োজন বুলি নাভাবোঁ যিহেতু ক্ৰম অনুসৰি লিখিবৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া নহয় এতিয়া। তাৰ বাবে তোমালোকে প্ৰশ্ন উত্তৰ আৰু এই বাক্য ৰচনা কৰাকেইটা অকণমান গুৰুত্ব দিবা। পাঠটো আহিলে বায়ু প্ৰদূষণম। বায়ু প্ৰদূষণতো তেনেকৈ প্ৰশ্নোত্তৰকেইটা ভাল ধৰণে চাই ল'বা। তাৰপিছতে খালী ঠাই আছে, পদ পৰিচয় দিয়তাম। গতিকে পদ পৰিচয় দিয়তাম আমি 3টা পাঠত ইতিমধ্যে পাইছোঁ, তোমালোকে এটা গোটাই চাই ল'বা। বিশেষকৈ মই কৈছোঁ যে পদ পৰিচয় দিয়তামটো কেনেকুৱা ধৰণৰ হ'ব পাৰে,
পাঠ ভিত্তিক নহ'বও পাৰে গতিকে সেইকেইটা পদ পৰিচয় দিবৰ কাৰণে তোমালোকক বনাই দিব পাৰা যেনেকৈ অনেন অস্মাভিহি উদ্যোগানাম বিশস্য গ্ৰামেষু এনেকুৱা ধৰণৰ শব্দ কিছুমান লোৱা যিখিনি শব্দ প্ৰশ্নোত্তৰত তুমি নাপাবও পাৰা কিন্তু তাৰ পদটো চিনি পাবলৈ আমি শব্দৰ ওপৰৰ আধাৰত পদটো চিনি পাই পৰিচয় দিব পাৰিব লাগিব তাৰপিছতে আহিম শব্দৰূপ ধাতুৰূপলৈ শব্দৰূপ দিয়া হৈছে ফল আৰু পিতৃ গতিকে ফলখনতো তোমালোকে ভালদৰে মনত ৰাখিব পাৰা অতি সহজ ফলখন চাবা পিতৃখনো দিয়া হৈছে আৰু ধাতুৰূপ নিশ্চিত কৰি দিয়া হৈছে যিহেতু এখনেই দিয়া হৈছে ক্ৰিয়া ধাতু গতিকে সেইখন চালেই তোমালোকৰ সম্পূৰ্ণ হৈ যাব গতিকে শেষত আমি কিছুমান আৰ্হি প্ৰশ্ন চাওঁ তাৰপিছতে আমি পাঠ সামৰিম সকলোৱে চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত যিসমূহ পাঠ আগবঢ়া হয় তোমালোকে অতি সোনকালে লাভ কৰিব পাৰিবা নমো নমঃ